শেহতীয়াভাৱে বৰপেটা জিলাত আপোনালোকে যেনে অক্টোপাছৰ নিচিনাকৈ আগুৰি ধৰা সামাজিক বেদী যোৱা বিভিন্ন ধৰণৰ নাৰী সৰবৰাহ চক্ৰ বা বিভিন্ন ধৰণৰ নাৰী ব্যৱসায়ী চক্ৰ উৎখাদৰ লগত তেওঁ সৰ্বদা জড়িত থাকি সাধাৰণ ৰাইজৰ লগত লৈ এইবোৰ যি সমাজৰ কুসংস্কাৰ সেই কুসংস্কাৰবোৰ বন্ধ কৰাৰ নামত তেখেতে অনবৰত সংগ্ৰাম কৰি থাকে। আৰু সেই দুষ্ট চক্ৰই আজি পৰিকল্পিতভাৱে আৰক্ষী প্ৰশাসনক খবৰ দিছে আৰু তাৰ আগতে এক নাটক সদৃশ পৰিৱেশ সৃষ্টি কৰি আজি গাড়ীৰ তলত ড্ৰাগছ আৰু গাঞ্জা বান্ধি থৈ আজি পৰিকল্পিতভাৱে আৰক্ষীক খবৰ দি তেখেতক ষড়যন্ত্ৰমূলকভাৱে ফচুৱাই তেখেতৰ মুখ বন্ধ কৰাৰ যি ষড়যন্ত্ৰ কৰি চলাইছে তাক আমি ধিক্কাৰ প্ৰদান কৰিছো। কাৰণ আপোনালোকে জানে যে বৰপেটা জিলা প্ৰশাসনৰ বিৰুদ্ধে শেহতীয়া যোৱা লৈ আলামিন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তেখেতে সদায় টিভিৰ পৰ্দাত গৰ্জি গৰ্জি এই জুৱাৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ চলাই আহিছে। সেই ক্ষেত্ৰত এই জুৱাৰ ভণ্ড দালালসকলৰ মূৰৰ কামনি হৈ পৰিছিল আলামিন হক নামৰ এগৰাকী সমাজ সেৱক ছাত্ৰ মুক্তিৰ নেতা। তেখেতৰ কণ্ঠ ৰুদ্ধ কৰাৰ কাৰণে ষড়যন্ত্ৰমূলকভাৱে ড্ৰাগছ গাড়ীত ৰাখি তেখেতক জেলত পঠালে বৰপেটা জিলাত যাতে ৰমৰমীয়াভাৱে জুৱাৰ ব্যৱসায় কৰিব পাৰে, নাৰীসকলক লৈ যাতে তেওঁলোকে ব্যৱসায় অনায়াসে কৰিব পাৰে। আৰু সকলোকে আপোনালোকে জানে একাংশ ব্যক্তিক যিবোৰ মুখত কথা ক'ব পাৰে দল সংগঠনৰ বহু নেতাক এই প্ৰশাসনে এই জুৱাৰুসকলে বহু নেতাৰ মুখ ইতিমধ্যে বন্ধ কৰিছে। কিন্তু আমছু ছাত্ৰ মুক্তি সংগঠনৰ আলামিন হকৰ মুখ বন্ধ কৰাৰ বহু ষড়যন্ত্ৰ কৰিছে, কিন্তু তেখেতে আপোচ হোৱা নাই। আপোচ চীন এগৰাকী সংগ্ৰামী নেতাৰ কণ্ঠ ৰুদ্ধ কৰাৰ অন্তিম অস্ত্ৰ হিচাপে ড্ৰাগছৰ বিৰোধ কৰি অহা সৰ্বদা সেই সংগ্ৰামী নেতাজনক আজি ড্ৰাগছৰ ব্যৱসায়ীৰ লগত জড়িত কৰি তেখেতৰ ক্লাছ 5ত এই আলামিন হকৰ পিতৃ ঢুকাইছে। সেই পিতৃ ঢুকুৱা পিতৃহীন এগৰাকী যুৱক, সমাজৰ হৈ মাত পতা, সমাজৰ দৰিদ্ৰ জনতাৰ কাৰণে সদায় কান্দি থকা এগৰাকী সংগ্ৰামী নেতাক যিসকলে এই ড্ৰাগছৰ ব্যৱসায়ীৰ লগত ষড়যন্ত্ৰমূলকভাৱে ফচালে তেখেতক আল্লাহ তালাই ভগৱানে নেৰে অভিশাপ দিব, তেখেতৰ পংগুত্বৰ জীৱন যাপন কৰিব লাগিব। মই মইনুজ্জামানে কৈছো যিসকলে এই আলামিনৰ লগত ষড়যন্ত্ৰ কৰিছে তেখেতৰ অভিশাপ লাগিব। তেখেতসকলে ভগৱান আল্লাহ নিশ্চিতভাৱে পংগুত্বৰ জীৱন দিব, আমি চাই যাম। আৰু এই ষড়যন্ত্ৰৰ লগত জড়িত যি কেইগৰাকী ব্যক্তি আছে বৰপেটা জিলা আৰক্ষী প্ৰশাসন ডিজিপি মহোদয়ক, অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে ৰাজনীতি কৰক, কিন্তু সঁচা অৰ্থত ৰাইজৰ হৈ কাম কৰা ব্যক্তিসকলৰ মুখ বন্ধ কৰাৰ ষড়যন্ত্ৰ যিসকল ব্যক্তিসকলে কৰিছে তেওঁলোকক উচিত তদন্তৰ জৰিয়তে তেওঁলোকক কৰায়ত্ব কৰি আৰু আলামিন হকক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিও। অন্যথা কিন্তু অসমৰ জনতা, বৰপেটা জিলাৰ জনতা, বৰপেটা জিলাৰ দল সংগঠন বহিৰাতাকে থানা ঘেৰাও কৰিব, SP অফিচ ঘেৰাও কৰিব, লাগিলে গোটেই অসমব্যাপী এই আলামিন হকক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীত আন্দোলন কৰি তোলা হ'ব। সেই আন্দোলন গণ আন্দোলনলৈ পৰিণত কৰি হলেও আলামিন হকৰ বিৰুদ্ধে যি ষড়যন্ত্ৰ চলিছে তাক আমি উভালি পেলাব লাগিব। গতিকে আকৌ এবাৰ অসমৰ মুখ্যমন্ত্ৰী, ডিজিপি, বৰপেটা জিলা প্ৰশাসন, বৰপেটাৰ SPক মই অনুৰোধ জনাইছো আপোনালোকে এই ষড়যন্ত্ৰী কৰা ব্যক্তিসকলক অতি শীঘ্ৰ তদন্তৰ জৰিয়তে কৰায়ত্ব কৰি আলামিন হকক বিনা চৰ্তে মুকলি কৰি দিয়াৰ আহ্বান আৰু দাবী জনাইছো।